हेलो स्टूडेंट्स আজি আমাৰ নবোদয় পৰীক্ষাৰ সম্বন্ধীয় এটা টপিক মই ডিসকাস কৰিম হেতু হল সময় আৰু দূৰত্ব সম্বন্ধীয় প্ৰশ্ন তাতে আমাৰ সময় আৰু দূৰত্ব সম্বন্ধীয় যিবোৰ প্ৰশ্ন আহে হেবোৰ কেনেকুৱা ধৰণৰ আহে প্ৰথম কথা হল আমি সময় আমি সবে বুজি পাওঁ আমি সময়ৰ বিষয়ে কি জানো যে সময় যেনেকুৱাকৈ আমি কওঁ যে ঘড়ীৰ যিটো টাইম যেহেতু আমার সৰু ল'ৰা ছোৱালী তোমালোকে সবে জানা যে ঘড়ীত যেতিয়া আমি কি কওঁ 9টা বাজিছে 10টা বাজে বা আমি 8:30 হলে আমি স্কুললৈ যাবলৈ সাজু হৈ যাওঁ সেই যেটো আমি 8:30 আছে বা 9টা আছে বা 10টা আছে ইয়াকে আমি কি বুলি কওঁ সময় এতিয়া আমি সময়বোৰক কি হিচাপে কওঁ যেনেকুৱা আমি যদি স্কুলত যাওঁ আমাৰ স্কুলত প্ৰাৰ্থনা কেতিয়া ষ্টাৰ্ট হয় তেতিয়ালে আমি কওঁ যে 9:15 প্ৰাৰ্থনা হ'ব আৰু 15 মিনিট প্ৰাৰ্থনা হোৱাৰ পিছত 9:30 পৰা আমাৰ কি হ'ব ক্লাছ ষ্টাৰ্ট হ'ব সেই 9:15 মানে কি প্ৰথম কথা হ'ল আমি 9:15 আমি স্কুললৈ যাবলৈ ঘৰৰ পৰা কেইটাত ওলাইছো ঘৰৰ পৰা আমি 8টাত ওলাইছো আমি স্কুলত যাই 9টাত পাইছো আৰু আমাৰ স্কুলত কি হৈছে 9:15 পৰা প্ৰেয়াৰ ষ্টাৰ্ট হ'ব দ্যাট মিন্স প্ৰাৰ্থনা হ'ব যেতিয়া প্ৰাৰ্থনা হ'ব আকৌ 9টা বা 9:30 পৰা আমাৰ কি হ'ব ক্লাছ ষ্টাৰ্ট হ'ব এতিয়া এই 9টো কি বুজায় আৰু ইয়াতে যে দশমিক এটা দিছো সেই দশমিকৰ পিছত এইখিনি কি প্ৰথমটো হ'ল এটো কয় ঘণ্টা মানে 9 ঘণ্টা আৰু ইফালৰ যেটো আছে এটো কম আমি মিনিট হেতুক আমি কি বুলি কম মিনিট তাৰ পিছত ইয়াতকে আৰু এটা সৰু আছে হেতু হল সেকেন্ড ইয়াতকে আৰু কি আছে সৰু আৰু এটা আছে হেতু হল কি হেতু হল সেকেন্ড হয়নে আমি কি কি কৰো যে 9টা 5 হৈছে মানে কি হৈছে 9:05 মিনিট মানে 9 ঘণ্টা আমি ক'বলৈ গলে আৰু 5 মিনিট তাৰ পিছত যে সৰু সৰু আৰু এটা কি থাকে যেটো বহুত আমি যদি ঘড়ীৰ ফালে লক্ষ্য কৰো এটা বহুত দৌৰি থাকে বহুত স্পিডত অলপ গৈ থাকে হেতু হল আমাৰ সেকেন্ডৰ সেই কাৰণে কেইটা আছে ঘড়ীৰ কটা যে থাকে ঘড়ীৰ কটা কেইটা থাকে তিনিটা প্ৰথমটো হল ঘণ্টা কটা পিছৰটো হল মিনিটৰ তাৰ পিছৰটো হল সেকেন্ড এতিয়া চাম আমি দূৰত্ব কেনেকুৱা বুজায় যদি আমি স্টুডেন্ট তোমালোকক কওঁ তোমালোকৰ ঘৰৰ পৰা স্কুলৰ মাজৰ দূৰত্ব কিমান তেতিয়া তোমালোকে ক'বা যে স্যাৰ আমাৰ ঘৰৰ পৰা আধা কিলোমিটাৰ কোনবা এজনে ক'ব স্যাৰ আমাৰ 2 কিলোমিটাৰ কোনবা এজনে ক'ব স্যাৰ নহয় আমাৰ 3 কিলোমিটাৰ মানে সেই যে কিলোমিটাৰ যে কলো সেইটোৱে হ'ল আমাৰ দূৰত্ব কিমান কিলোমিটাৰ 3 কিলোমিটাৰ 3 কিলো কি মিটাৰ এটা আমি অসমীয়া এনেকা 3 কিলোমিটাৰ তেতিয়া হলে এই 3 কিলোমিটাৰ এইটো কয় ইয়াকে কোৱা হয় একক আৰু যদি কয় আমাৰ যে লগত যে কম্পাসৰ লগত এটা স্কেল থাকে সেই স্কেলবোৰ আমি কেনেকৈ কওঁ স্কেলবোৰত আৰু কিছুমান বস্তু থাকে সেইবোৰ কি থাকে তোমালোকে দেখিছা সম্ভৱ তাতে লিখা থাকে সেন্টিমিটাৰ কি লিখা থাকে সেন্টিমিটাৰ আৰু কি থাকে আৰু থাকে সা মিলিমিটাৰ আৰু কি থাকে যদি আমি চাওঁ আমি যদি কওঁ কাপোৰ কিনিব গৈছো কাপোৰ কেতিয়াবা বনাব গৈছিলা নে তোমালোকে দৰ্জিৰ ওচৰত তেতিয়া তোমালোকে শুনা পাবা যে কাপোৰত কেনেকুৱাকে জুখে হিহতে মিটাৰ হিচাপত জুখে যে আপোনাৰ কাপোৰ কিমান লাগিব তেতিয়া কয় যে মোৰ 3 মিটাৰ কাপোৰ লাগিব মানে সেই মিটাৰটো এটা কিহৰ জুখ সেই মিটাৰটো আমি কিহৰ ক'ব পাৰো সেই কেইটা আমাৰ কি হয় যে দূৰত্বৰ একক এইবোৰ কি আমাৰ হয় দূৰত্বৰ
একক। তেতিয়াহ'লে আমি দূৰত্বৰ একক কি পালো? এটা পালো কিলোমিটাৰ, এটা পালো মিটাৰ, আৰু এটা পালো সেন্টিমিটাৰ, আৰু এটা পালো কি মিলিমিটাৰ। ইয়াতে সময়ত আমি কি জুখিব পাৰো? এটা হল ঘন্টা, এটা হল মিনিট, আৰু এটা হল সেকেন্ড। এতিয়া আমি কি চামচোন, যদি কয় যে কোনটো ডাঙৰ, তেতিয়াহ'লে আমি কোনটো কম কয়? ঘন্টা ডাঙৰ। তেতিয়াহ'লে আমাক সেইকাৰণে আমি জানো যে 1 ঘন্টা ইকুৱেল টু 1 ঘন্টাত কিমান মিনিট? আমি যদি ঘড়ীৰ কটাটো চাওঁ তেতিয়াহ'লে আমি গম পাওঁ কিমান মিনিট? 1 ঘন্টাত হ'ল 60 মিনিট। 1 ঘন্টাত কিমান মিনিট? 60 মিনিট। আকৌ 1 মিনিটত কিমান সেকেন্ড? তেতিয়াহ'লে আমি সেইটো মনত ৰাখিব লাগিব যে 1 মিনিটত হ'ল কিমান সেকেন্ড? 60 সেকেন্ড। 60 সেকেন্ড। আমাৰ এই দুটা বস্তু মনত ৰাখিব লাগিব। এইটো মনত ৰাখিব লাগিব, এইটো মনত ৰাখিব লাগিব। কি বুলি মনত ৰাখিব লাগিব? দুটা লাইন, যে 1 ঘন্টা মানে হ'ল 60 মিনিট, আকৌ 1 মিনিট মানে হ'ল 60 সেকেন্ড। সেইখিনি আমাৰ কি কৰিব লাগিব? মনত ৰাখিব লাগিব। ঠিক সেইদৰে এই দৈৰ্ঘ্যৰ ক্ষেত্ৰতো আমাৰ কিছুমান আছে, সেইবোৰ আমি কেনেকৈ কৰিম? সেইকেইটা হ'ল এটা আছে কি কিলোমিটাৰ, এটা আছে কি 1 কিলোমিটাৰ। 1 কিলোমিটাৰ মানে কিমান মিটাৰ? তেতিয়াহ'লে ক'ব লাগিব যে 1000 মিটাৰ। 1000 মিটাৰ। এইটো আমি মনত ৰাখিব লাগিব। আজিৰ পৰা আমি এইটো মনত ৰাখিব লাগিব যে 1 কিলোমিটাৰ মানে কিমান মিটাৰ? 1000 মিটাৰ। আকৌ 1 মিটাৰ মানে কিমান সেন্টিমিটাৰ? তেতিয়াহ'লে আমি মনত ৰাখিব লাগিব কি 1 মিটাৰ মানে হ'ল 100। 1 মিটাৰ মানে হ'ল 100 কি হ'ব? সেন্টিমিটাৰ। হৈছে? এতিয়া আমি এই দুটাই মনত ৰাখিম। পিছত আমি আৰু শিকিম, যেতিয়া আমি লাহে লাহে ডাঙৰ হ'ম তেতিয়া আমি মিলিমিটাৰ, সেন্টিমিটাৰ এইবোৰো শিকিম। যদি আমি শিকিব খোজো তেতিয়াহ'লে আমি এতিয়াই চাম যে 1 সেন্টিমিটাৰ মানে কিমান মিলিমিটাৰ। যদি কয় যে 1 সেন্টিমিটাৰ সমান কিমান হ'ব? 1 সেন্টিমিটাৰ সমান কিমান হ'ব? 10 মিলিমিটাৰ। 1 সেন্টিমিটাৰ মানে কিমান হ'ব? 10 মিলিমিটাৰ। আমি এইটো মনত ৰাখিব লাগিব। এইকেইটা বস্তু আমাৰ মনত ৰাখিব লাগিব। আমি কি পঢ়িলো এতিয়ালৈকে? আমি পঢ়িলো স্যাৰ সময়বোৰ জোখা হয় কি হিচাপত? সময়বোৰ জোখা হয় ঘন্টা, মিনিট আৰু সেকেন্ড। স্যাৰ কোনটো ডাঙৰ? সবতছে ডাঙৰ হ'ল স্যাৰ ঘন্টা, তাৰ পিছত হ'ল মিনিট, তাৰ পিছত হ'ল সেকেন্ড। ইয়াতে আকৌ দূৰত্ব মানে যুগ। আমি যদি কওঁ ঘৰৰ যুগ যে লওঁ, আমাৰ যে ঘৰ যদি বনাই তেতিয়া কি কয়? 50 ফুট, 60 ফুট, সেই যিবোৰ ফুট হয় সেইবোৰো এটা আমাৰ কি হৈছে? দূৰত্ব মানে দৈৰ্ঘ্য বুলি কয়। ইয়াতে আমাৰ কি হ'ব? দূৰত্ব কি পাম? এটা হ'ব কিলোমিটাৰ, সবতছে ডাঙৰ যিটো আছে এইটো হ'ল কিলোমিটাৰ, তাতকে সৰু হ'ল মিটাৰ, তাতকে আছে সেন্টিমিটাৰ, তাৰ পিছত আছে মিলিমিটাৰ। এইকেইটা আমি মুখস্থ কৰিব লাগিব। 1 কিলোমিটাৰ মানে 1000 মিটাৰ, 1 মিটাৰ মানে 100 সেন্টিমিটাৰ, আকৌ 1 সেন্টিমিটাৰ মানে হ'ল 10 মিলিমিটাৰ। এইকেইটা আমি মুখস্থ কৰিব লাগিব।
সেইটো কৰাৰ আগতে আমি এটা বস্তু শিকি ল'ব লাগিব, এইটো হ'ল যে আমি যদি কওঁ যে এটা কলমৰ দাম 5 টকা, তেতিয়া দুটা কলমৰ দাম কিমান? 10 টকা। তেতিয়া 10 টকা কেনেকৈ হ'ল? সেইটো আমি কৰাৰ নিয়মটো এনেকুৱা ধৰণৰ যে এই 1টো আহিব তলত, ওপৰত এইটোৱে থাকি যাব, আৰু এই 1টো ক'ত যাব? তলত যাব, আৰু এই 2টো ক'ত যাব? ইয়াৰ লগত পূৰণ হ'ব। তেতিয়াহ'লে এইটো আমি তলৰ 1টো নিলিখিলেও হয়, সেইকাৰণে 5 2 গুণে কিমান হ'ব? 10। তেতিয়াহ'লে কিমান টকা হ'ল? 10 টকা। এতিয়া যদি আমি সেনেকুৱাকৈ নকৈ আমি বেলেগ এটা ধৰণে কওঁ যে এনেকুৱা দিলে যে 10টা কলমৰ দাম, কি দিলে? 10টা কলমৰ দাম হ'ল 20 টকা। তেতিয়াহ'লে 3টা কলমৰ দাম কিমান হ'ব? তেতিয়াহ'লে আমি কেনেকৈ কৰিম? সেইটো কৰাৰ নিয়মটো হ'ল এই 10টো ক'ত যাব? প্ৰথমত ইয়াতে তলত আহিব, আৰু এই 20টো হ'ব ওপৰত, আৰু এই 3টো ক'ত যাব? ইয়াতে। এইটো এই শূন্যটো আৰু এইটো আমি কি কৰিব পাৰোঁ? কাটিব পাৰোঁ। তেতিয়াহ'লে তলত কিমান থাকিল? 1। 1টো আমাৰ লিখা দৰকাৰ নাই, সেইকাৰণে আমি কি কৰোঁ? 2 × 3, সেইকাৰণে কিমান হ'ব? 6 টকা। 1টো আমাৰ লিখা দৰকাৰ নাই। তেতিয়াহ'লে আমি এই কুৱেশ্যনটো কেনেকৈ কৰিম? এই কুৱেশ্যনটো আমি কেনেকৈ কৰিম সেইটো আমি এতিয়া চাম। এজন মানুহে খোজকাঢ়ি 5 ঘণ্টাত 20 কিলোমিটাৰ বাট যাব পাৰে, তেন্তে 2 ঘণ্টাত কিমান যাব পাৰিব? প্ৰথম কি কৈছে যে এজন মানুহে কেই ঘণ্টাত? 5 ঘণ্টাত কিমান কিলোমিটাৰ যায়? 20 কিলোমিটাৰ। 20 কিলোমিটাৰ। তেতিয়াহ'লে 2 ঘণ্টাত কিমান যাব? 2 ঘণ্টাত যাব। তেতিয়াহ'লে আমি কেনেকৈ কৰিম? প্ৰথম এইটো ক'ত যাবগৈ? এইটো ওপৰতো যাব তলত, মানে ইয়াতে হ'ব 5, আৰু এইটো হ'ব ওপৰতে হ'ব মানে 20, আৰু এই 2টো ক'ত যাব? ইয়াৰ লগত পূৰণ হ'ব। তেতিয়াহ'লে আমি ইয়াতে কম 5 ৰে 20ত কেইবাৰ যায়? 5 4 গুণ কিমান? 20, সেইকাৰণে কেইবাৰ যাব? 4 বাৰ। তেতিয়া 4 আৰু কি থাকিল? 2। এই 2টো কিন্তু ওপৰত আছে, তলত একচুৱেলি 1 থাকে। তলত আচলতে কিমান থাকে? 1 থাকে, সেইকাৰণে সেইটো 1টো আমি লিখোঁ। 2 4 গুণ কিমান হ'ল? 8। তেতিয়াহ'লে কিমান কিলোমিটাৰ যাব? 8 কিলোমিটাৰ। আমাৰ এইটোৱে হৈ গ'ল এনসাৰ। এতিয়া আৰু এটা কুৱেশ্যন আমি চাম। ৰেলগাড়ী এখনে কি কৈছে এইটো কুৱেশ্যনটো যদি চাওঁ। ৰেলগাড়ী এখন গতি ঘণ্টাত 1 ঘণ্টাত কিমান কিলোমিটাৰ যায়? ঘণ্টাত বুলি কৈছে মানে হ'ল 1 ঘণ্টা। 1 ঘণ্টাত কিমান যায়? 75 কিলোমিটাৰ। সুষম দ্ৰুতিত গৈ আছে। এতিয়া সুষম দ্ৰুতি মানে হ'ল স্পীড। দ্ৰুতি মানে হ'ল, আমি সচৰাচৰ যদি কওঁ দ্ৰুতি মানে কি বুজায়? স্পীড। এতিয়া আমি কওঁ যে ছাৰ, আমি কেতিয়াবা এতিয়া কওঁ ছাৰ সি বহুত স্পীডত গাড়ী চলায়, বা আমাৰ গাঁৱত কিছুমান এনেকুৱা ল'ৰা ছোৱালী থাকে যিবোৰে বহুত স্পীডত কি চলায়? চাইকেল চলায়। মানে স্পীডত চাইকেল চলোৱা মানে কি? স্পীডত চাইকেল চলোৱা মানে হ'ল কোনো এটা ঠাই ইয়াৰ পৰা ইয়ালৈকে যাবলৈ হ'লে সময় কি লাগিব? বহুত কম লাগিব। সেইকাৰণে যদি কয় ইয়াতে এজন মানুহ আছে আৰু ইয়াতো সেই মানুহজন কি হ'ল? চাইকেলেদি গ'ল। ইয়াৰ পৰা ইয়ালৈ যাওঁতে কিমান ধৰিছোঁ আমি? কিমান কিলোমিটাৰ আছে? আমি ধৰিছোঁ 2 কিলোমিটাৰ আছে। সি চাইকেললৈ যাওঁতে কিমান সময় লাগিছে? সি লাগিছে 10 মিনিট। কিমান লাগিছে? 10 ইয়াতে কিলোমিটাৰ। কিলোমিটাৰ। ইয়াত 10 মিনিট লাগিছে। তেতিয়াহ'লে ইয়াৰ দ্ৰুতি কিমান হ'ব? সদায় দ্ৰুতিটো কেনেকৈ লিখে? ইয়াত হ'ব ওপৰত হ'ব দূৰত্ব, তলত হ'ব সময়। তলত হ'ব কি? সময়। তেতিয়াহ'লে ইয়াৰ দূৰত্ব কিমান? দূৰত্ব হ'ল 2 কিলোমিটাৰ। 2 কিলোমিটাৰ। আৰু তলত সময় কিমান? 10 মিনিট। 10 মিনিট। তেতিয়াহ'লে ইয়াৰ দূৰত্ব কিমান হ'ল? 2। যদি কয় এইটোক আমি হৰণ কৰিলে কেনেকৈ পাওঁ? এইটো হৰণ কৰিলে এই যিহেতু শূন্য কেইটা আছে? 1 আছে আৰু 0 আছে, তেতিয়াহ'লে এইটো হ'ব 0.2 কিলোমিটাৰ
মিটাৰ পাৰ এটো পাৰ বুলি কয় পাৰ কি মিনিট মানে ই 1 মিনিটত কিমান কিলোমিটাৰ যায় 0.2 কিলোমিটাৰ যায় এতিয়া ইয়াতে কি কৈছে চোৱা ইয়াতে কৈছে ৰেলগাড়ী এখন গতি ঘণ্টাত 75 কিলোমিটাৰ সুষম দ্ৰুতিত গৈ আছে তেনেহলে 350 কিলোমিটাৰ পথ অতিক্ৰম কৰোতে গাড়ীখনৰ কিমান সময় লাগে মানে আমি কেনেকুৱা ইয়াৰ পৰা ইয়ালৈকে এটা গাড়ী যাব সেই গাড়ীখন ইয়াৰ পৰা ইয়ালৈকে কিমান আছে 350 কিলোমিটাৰ আছে সেই গাড়ীখন যাওঁতে এই যদি আমাৰ এনেকুৱা ধৰণৰ গাড়ী থাকে সাপোজ যে এই গাড়ীটো যাওঁতে 350 কিলোমিটাৰ যাওঁতে কিমান সময় লাগিব তেতিয়ালে আমি কম স্যার যদি আমি স্পিড বঢ়াই দিও তেতিয়ালে কম সময় লাগিব যদি স্পিড আমি কমাই দিও তেতিয়ালে আমাৰ বেছি সময় লাগিব হেইটোৱে এতিয়া আমাক কিন্তু স্পিডটো দিয়া আছে স্পিডটো কিমান 1 ঘণ্টাত 75 কিলোমিটাৰ যাব পাৰে 1 ঘণ্টাত কিমান যাব পাৰে 75 কিলোমিটাৰ 350 কিলোমিটাৰ যাওঁতে কিমান হয় তেতিয়া আমি কৰোতে এনেকুৱা কৰিব যেটো আমাক ওলাব লাগে ইয়াতে কি লাগে ওলাবলৈ সময়টো ওলাব লাগে কিমান কি ওলাব লাগে সময় তেতিয়ালে সেই সময়টো আমি সদায় খুফালে ৰাখিম সময়টো কোনফালে ৰাখিম খুফালে আমি কি জানো ইয়াতে কৈছে 1 ঘণ্টাত কিমান যায় আমি কৈছো যে 1 ঘণ্টাত কিমান কিলোমিটাৰ যায় 75 কিলোমিটাৰ কিন্তু এবাৰ আমাক কি ওলাব দিছে ঘণ্টাটো সময় হয় না নাই সেই কাৰণে আমি এটো ইফালে লিখিম ইয়াতে লিখিম 1 ঘণ্টাটো আমি কি লিখিম রাইট সাইডে মানে খুফালে তেতিয়ালে আমি কম 75 কিলোমিটাৰ যাওঁতে 75 কিলোমিটাৰ যাওঁতে কিমান সময় লাগে 75 কিলোমিটাৰ যাওঁতে লাগে 1 ঘণ্টা 75 কিলোমিটাৰ যাওঁতে কিমান লাগে 1 ঘণ্টা তেতিয়া 350 কিলোমিটাৰ কিমান কিলোমিটাৰ 350 কিলোমিটাৰ যাওঁতে কিমান সময় লাগিব 350 কিলোমিটাৰ যাওঁতে কি কৰিম এটো কত যাব এটো সাৰ ওপৰত থাকিব এটো কত যাব এটো তলত যাব লগত এটো কত হ'ব এটো হ'ব ওপৰত হৈছে এতিয়া কি কৰিব লাগিব এতিয়া আমি ইয়াক আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব হৰণ কৰিলে কিমান বাৰ যাব আমি হেতু ওলাব লাগিব এবাৰ কিমান বাৰ যাব আমি হেতু কেনেকৈ ওলাম আমি প্ৰথমত পাছেৰে ইয়াক কি কৰিম কাটি দিম 5 দিয়ে কৰিলে কিবা যাব হাতত যাব একবাৰ আৰু থাকিল কিমান 7 5 গুণে 5 ইয়াটা হাতত বিহৰ আৰু কিমান থাকিল 2 আৰু কিমান 5 25 হ'ল 5 5 গুণে 25 পাছেৰে কাটিলে ইয়া কেইবাৰ যাব পাছেৰে 7 3 তো নাযায় তেতিয়ালে কিমান লব লাগিব 35 5 7 গুণ কিমান 5 7 গুণ 4 35 আৰু এইটো কিমান আৰু এটা কি আছে 0 হৈছে এতিয়া আমি কি কৰিম 15 ৰে কেইবাৰ যাব স্যার আমি 15 ৰে ডাইৰেক্টলি যাব নাই 15 ৰে আমাৰ ডাইৰেক্ট যাব আমি 15 ৰে নকৰো আমি কি হেৰে কৰিম আকৌ 0 আছে নহয় পাছেৰে কৰিম পাছেৰে কেইবাৰ যাব 3 বাৰ স্যার পাছেৰে যদি আমি ইয়াতে কৰো কেইবাৰ যাব একবাৰ থাকিব কিমান 2 হলে ইয়াত কি হ'ব 0 2 এ 20 পাছেৰে কেইবাৰ যাব পাছেৰে যাব 4 বাৰ তেতিয়ালে কিমান ঘণ্টা লাগিব তেতিয়ালে আৰু যাব নেকি আৰু না যায় তেতিয়ালে আমি কি কৰিম ওপৰত 1 14 গুণ কিমান হ'ব 14 তলত কিমান থাকিল এতিয়া আমি কি কৰিম এই 14 ইয়াৰ হৰণ যাব না নাই যাব কিমান যাব
14 যদি আমি হৰণ কৰো কেনেকৈ কৰিম এনেকুৱাকৈ কৰোঁ আমি 14 3 দি হৰণ কৰিব লাগে কিমানে দি এইটো 3 টো আমাৰ এনেকুৱা হ'ব 3 তে হৰণ কৰিলে কিমান হ'ব 3 4 গুণ কিমান 12 তলত কিমান আহিব 2 এটা শূন্য ললে কি হ'ব দশমিক দশমিক এতিয়াও কিমান বাৰ যাব আকৌ 6 3 গুণ কিমান 18 আকৌ কিমান হ'ব 2 আকৌ 20 হ'ব আকৌ 6 হ'ব তেতিয়ালে কিমান ঘন্টা লাগিব 4 ঘন্টা 66 বা 67 মিনিট 67